নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ পোন প্ৰথমবাৰৰ বাবে পূব মাজুলী মহাবিদ্যালয়ত আলি আই লৃগাং উৎসৱ পালন নিউজ নাওৰ এক ৰিপৰ্ট পোন প্ৰথমবাৰৰ বাবে পূব মাজুলী মহাবিদ্যালয়ত আলি আই লৃগাং উৎসৱ পালন কৰা হয় মিচিং সম্প্ৰদায়ৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং মাজুলীৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান পূব মাজুলী মহাবিদ্যালয়ত ফাগুনৰ দ্বিতীয় বুধবাৰে উলহ-মালহেৰে পালন কৰা হয়। নিশ্চয়কৈ আমাৰ প্ৰথম প্ৰয়াস আৰু নিশ্চয়কৈ সকলো ৰাজ্যৰ পৰা আমি নিতান্ত সহযোগিতাও আমি পাইছোঁ। আজি চুমৈমাৰী অঞ্চলৰ কেইবাজনো ব্যক্তি আজি কেইবাদিন ধৰি পেলাই আমাৰ মাজত থাকি এই অনুষ্ঠানটো কেনেধৰণৰ সফল হ'ব পাৰে তাৰ কাৰণে তেখেতসকলেও আমাৰ মাজত সহযোগিতা আগবঢ়াইছে। আমি ছাত্ৰ ছাত্ৰীসকলৰ লগতে স্থানীয় আমাৰ এই পূব মাজুলী অঞ্চলৰ বিভিন্ন মিচিং জনগোষ্ঠীয় গাঁওবিলাকক আমি একত্ৰিত কৰি আমাৰ লগত আমাৰ বুকুৰ মাজলৈ আনি তেওঁলোকক আমাৰ মাজত একতাৰ ডোলেৰে বান্ধি ৰাখিব বিচাৰিছোঁ। তাৰে এটা ক্ষুদ্ৰ প্ৰয়াস আমাৰ এয়া আৰু তাৰ লগতে আমি এই অনুষ্ঠানটোৰ লগতে আমি দুটা অনুষ্ঠান আমি ৰাখিছোঁ। সেই দুটা হ'ল এটা গ্ৰন্থ উন্মোচন আৰু আনটো হ'ল এটা আলোচনা চক্ৰ। এই আলোচনা চক্ৰটি আমি আলি আই লৃগাং অতীত আৰু বৰ্তমানৰ ওপৰত আমি অনুষ্ঠিত কৰিছোঁ আৰু অকণমান সময়ৰ পাছতে সেই অনুষ্ঠানটো আৰম্ভ হ'ব আৰু ইতিমধ্যে আমাৰ মাজত দুখন গ্ৰন্থ আমাৰ মাজৰে দুজন প্ৰবক্তাই দুখন গ্ৰন্থ তেওঁলোকে লিখি উলিয়াইছে আৰু সেই গ্ৰন্থ দুখন ইতিমধ্যে আমাৰ উন্মোচিত হৈ গৈছে আৰু এই আপাহতে মই সেই দুজন ৰাইটাৰক আমি সম্পাদনা সমিতিৰ সদস্যক তেওঁলোকক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। বিদ্যালয়ৰ খেলপথাৰৰ সোঁমাজত সুন্দৰকৈ মিচিং সম্প্ৰদায়ৰ এটি চাংঘৰ নিৰ্মাণ কৰি পৰম্পৰাগত ৰীতি নিয়ম পালনেৰে উদযাপন আলি আই লৃগাং উৎসৱ ছাত্ৰ ছাত্ৰীসকলক মিচিংসকলৰ পৰম্পৰা ৰীতি নীতি আৰু এই উৎসৱক চিনাকি পৰিচয় কৰি দিয়াৰ উদ্দেশ্যে এই কাৰ্যসূচী হাতত লয়। ইয়াৰ লগতে পূব মাজুলী মহাবিদ্যালয়ৰ প্ৰকাশক কোষ আভ্যন্তৰীণ গুণগত মান নিশ্চিতকৰণ গোট NSS গোট আৰু সন্মিলিত অগ্ৰগামী মঞ্চৰ দ্বাৰা প্ৰকাশিত কলাগুৰু আৰু প্ৰয়াস নামৰ দুখনকৈ গ্ৰন্থ শুভ উন্মোচন কৰা হয় আৰু আলি আই লৃগাং অতীত আৰু বৰ্তমান শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। মাজুলীৰ পৰা দেৱজিৎ বৰাৰ ৰিপৰ্ট নিউজ নাও।